জামুগুৰিঘাটৰ ধলাইবিল কেথলিক গীৰ্জাত বৰদিনৰ আয়োজন। আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ বৰদিন। জামুগুৰিঘাটৰ ধলাইবিলৰ কেথলিক গীৰ্জাত বৰদিন উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি। সমগ্ৰ অসমৰ লগতে জামুগুৰিঘাটৰ ধলাইবিল কেথলিক গীৰ্জাতো বৰদিনৰ ব্যাপক আয়োজন কৰা দেখা গৈছে। বৰদিন উপলক্ষে সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰৰ লগতে চৌহদ। পবিত্ৰ বৰদিনে পৃথিৱীলৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনক, তাকেই কামনা কৰিছে গীৰ্জাৰ ফাটে। যি বৰদিন আপোনালোকে উদযাপন কৰিব ওলাইছে আৰু দেখা গৈছে এক ধুনীয়া আয়োজন কৰিছে আপোনালোকে সজাই পৰাই তুলিছে গীৰ্জাঘৰকে ধৰি গোটেই মানে চৌহদ। কি ক'ব? পোনপ্ৰথমে মই আপোনালোকক সকলোকে মই মোৰ ফালৰ পৰা বৰদিনৰ শুভেচ্ছা জনালোঁ। মোৰ নাম ফাদাৰ সুশীল জন চৰেন, ধলাইবিল পেৰিছৰ পেৰিছ প্ৰিষ্ট। হয়, আমি প্ৰতি বছৰে ডিচেম্বৰ 25 তাৰিখে আমি খ্ৰীষ্টমাছ উলহ মালহেৰে পালন কৰোঁ। আৰু এতিয়া আমি আজি 23 তাৰিখ, ডিচেম্বৰ 23 তাৰিখ, আপোনালোকে চাইছে ইয়াতে বহুত ধৰণৰ ডেকৰেশ্যন কাম চলি আছে। আমি এতিয়া 23 তাৰিখত আমি খ্ৰীষ্টমাছৰ কাৰণে তৈয়াৰী কৰি আছোঁ। আমি ডিচেম্বৰ 1 তাৰিখৰ পৰাই তৈয়াৰী কৰি আছোঁ, কিন্তু এতিয়া বিশেষকৈ এইকেইদিন আমি লাইটবিলাকৰ ডেকৰেশ্যন কৰা হৈ আছে, চলি আছে কামবিলাক। আপোনালোকে এতিয়া চাইছে ইয়াত ৰাস্তাত, এইটো আমাৰ প্ৰৱেশ যিটো কোৱা হয়, প্ৰৱেশ য'ত নেকি মানুহবিলাকে প্ৰৱেশ কৰিব আমাক বিদ্যালয়, মূল দুৱাৰ, এইটো মূল দুৱাৰ, তাতে ডেকৰেশ্যন কৰা হৈছে। যোৱা বছৰ তেনেকৈ কৰা হোৱা নাছিল, এইবছৰ আমি এইটো ডেকৰেশ্যন কৰিব কাৰণে সক্ষম হৈছোঁ। তাৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিওঁ। যেতিয়া আমি খ্ৰীষ্টমাছ পালন কৰোঁ 24 তাৰিখ ৰাতিত আমি গোটেই পৃথিৱীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, গোটেই ৰাজ্যৰ কাৰণে, গোটেই মানুহবিলাকৰ কাৰণে, পৃথিৱীৰ চবৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আৰু বিশেষকৈ আমাৰ এই ধলাইবিল মানুহবিলাকে, আমি ধলাইবিলক স্মৰণ কৰোঁ, ধলাই মানুহবিলাকক মনত কৰোঁ, আৰু সিহঁতৰ কাৰণে যাতে ঘৰত শান্তি হওক। যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই বেথলেহেম নগৰত জন্মিছিল 2025 বছৰৰ আগতেই, তেখেতক ভাল এটা ঘৰ পোৱা নাছিলে জন্মিবৰ কাৰণে, তেখেতে এটা গোহালি ঘৰতে জন্মিছিল। কিন্তু তেওঁ যেতিয়া জন্মিছিল, স্বৰ্গদূতবিলাকে এইবুলি গাইছিল, পৃথিৱীত শান্তি হওক। আৰু সেই শান্তিটোক আমাক দিবলৈ তেখেতে আহিছিল পৃথিৱীত, আৰু সেই শান্তিটোকে আমি চবকে বিলাব বিচাৰোঁ আমি খ্ৰীষ্টমাছ পালন কৰাত, খ্ৰীষ্টমাছৰ সময়ত। গতিকে মই আপোনালোকক চবকে, প্ৰত্যেক পৰিয়ালৰ সদস্যবিলাকক মই খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ, লগতে নতুন বছৰ শুভেচ্ছাও জনালোঁ মই, যাতে আপোনালোকৰ পৰিয়ালত শান্তি হওক, আপোনালোকৰ পৰিয়ালত মেল প্ৰেম হওক, যিটো নেকি প্ৰভু যীশুৱে ইচ্ছা কৰিছিল, চবৰ ঘৰতে মেল প্ৰেম হওক, চবৰে হৃদয়ত মেল প্ৰেম হওক। সেই গতিকে আমি এই গোটেই জেগাটো আমি ডেকৰেশ্যন কৰিছোঁ, যাতে মানুহবিলাকে এই শান্তিটো অনুভৱ কৰে, লাইটৰ দ্বাৰা শান্তি এটা অনুভৱ কৰিব পাৰে। তাৰ কাৰণে আমি এই ডেকৰেশ্যন কৰিছোঁ প্ৰভু যীশুখ্ৰীষ্টৰ নামত। আপোনালোকক মই নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক আমাৰ এইফালে আমাৰ মিছনত চাব আৰু প্ৰাৰ্থনা কৰিব, প্ৰভু যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰিব। যিছে আপোনালোকে প্ৰভু যীশুখ্ৰীষ্টই আপোনালোকক আশীৰ্বাদ দিব, এইবুলি মই আশা কৰোঁ, আৰু আমি আপোনালোকৰ কাৰণে নিশ্চয় প্ৰাৰ্থনা কৰিম, এইবুলি মই আপোনালোকক আশা দিছোঁ। আমাৰ ৰাইজে চবৰ কাৰণে প্ৰাৰ্থনা কৰিব। গতিকে মই আকৌ এবাৰ আপোনালোকক মই মোৰ ফালৰ পৰা আৰু আমাৰ পাৰিছৰ সকলো খ্ৰীষ্টীয় ভাই ভনীবিলাকৰ নামত আপোনালোকক মই শুভেচ্ছা জনালোঁ, বৰদিনৰ শুভেচ্ছা জনালোঁ। থেংক ইউ, ধন্যবাদ।